এয়া এফালে আজি বনাইছোঁ এয়া এক কেৰাহী চব্জি। এয়া এতিয়া আজি কি খানা আছে, ক'ত কি খানা আছে বাৰু আপোনালোকক কম, ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। হেল্ল' গাইজ, আকৌ আহিলোঁ আজি আপোনালোকৰ মাজলৈ আৰু এয়া পুৱাই আৰু ভাত পানীকেইটা বনাবলৈ লৈছোঁ। এইফালে আনিলোঁ জোল অকণ মাছৰ লগত বোলো জোল বনাম। এইফালে ঢেৰুৱা আৰু এই মানিমুনি দুডালমান পাইছোঁ দে ফুলৰ টাবতে হোৱা এইডাল বোলো এয়া মাছৰ লগতে বনাওঁ, এই ঢেৰুৱা শাকৰ লগতে। এতিয়া এইখিনি ধুনীয়াকৈ কাটি মেলি লওঁ, বনাওঁ। তাৰপিছত আজি আকৌ মানে যাবলগীয়া আছে এফালে, ক'ত যাম বাৰু আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ হা। এফালে কাটি ল'লোঁ এইখিনি ঢেৰুৱা। কেৰাহীটো পাতি তেল অকণমান দি পাঁচফোৰণ দিলোঁ। তেল বেছি দিন অলপ দিছোঁ, মাছ ফ্ৰাই কৰা মাছখিনিতো তেল আছে, সেই গতিকে কমকৈ দিছোঁ। এতিয়া এইখিনি ভাজি লওঁ, তাৰপিছতহে মাছখিনি দিওঁ আৰু কিছু দিন চাই থাকিব আপোনালোকে, অকণো এলাহ নকৰাকৈ চাব দেই। যেনেকৈ যোনে কি দিছে এইবোৰ নেচাওঁ নেমেলোঁ এইবুলি নেচায়, বহুতে নেচায়। এইখিনি শাকখিনি ভাজি মেলি আৰু পানী দিলোঁ, আলুও দি দিছোঁ, তেজপাত এখিলাও দি দিওঁ আৰু ঔটেঙা আছে, এয়া ঔটেঙাও দি দিওঁ। তাৰপিছতহে মাছ দিম আৰু এয়া এইখিনিয়ে দিম আৰু এয়া জোল ঢেৰুৱা বনাইছোঁ যে, ঢেৰুৱাৰ লগত মানে এয়াই মাছৰ জোল, ঔটেঙা দিয়া আছে। এইটো ঔটেঙা সৈতে আৰু বোলো এয়া মাছৰ জোল খাওঁ। এতিয়া এইখিনি দি দিওঁ, শাকখিনি উতলিছে। এতিয়া মোৰ মাছৰ তৰকাৰীকণ হৈ গ'ল। এতিয়া এয়া ধনিয়া পাত দুখিলামান দি দিওঁ, ধনিয়া পাত দিলেতো ধুনীয়া লাগিব আৰু চেণ্টটো গোন্ধটো খাবলৈও ভাল লাগে। যেতিয়া ভাত পানীকেইটা খাই উঠিলোঁ, এতিয়া এয়া এফালে যাম বুলি কৈছিলোঁ যে, এতিয়া এয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু যাওঁ ব'লক, আপোনালোককো দেখাম বাৰু ক'ত যাম হা। এয়া মোৰ পাছে গৈ থাকক ব'লক, মোৰ গৈ আছোঁ। যাম বুলি কৈছিলোঁ যে এই আহিলোঁ, দেখিছেনে ড্ৰেছ পাতি পিন্ধি এইফালে এইয়া সোণোৱালী ধাননি সোণকুটি বুটলিবলৈ আহিলোঁ। আজি আমাৰ বাৰু এতিয়া দাৱনীয়ে কোন কোনে দাই আছে, কিমানে দাইছে আপোনালোককো দেখাওঁ বাৰু হা, আপোনালোকেও চাব। এইয়া এইফালে দাৱনীয়ে দাই আছে দেই, মতা মাইকী চব দাৱনী আছে এইফালে। এইফালে 3টা 6টা দাৱনী, 7টা হয় নাই? অ' দাৱনী ঝুমু এটা গা আকৌ। 7টা দাৱনীয়ে দাই আছে। এতিয়া পথাৰখন মানে গোটেই ধানেই ভৰি আছে আৰু অলপ দিনৰ পাছতে মানে আঘোণ মাহ শেষৰ পিছতে আৰু পথাৰ মুকলি হৈ যাব। এতিয়া পথাৰত চাহ দি আহিলোঁ, আহি মেলি এতিয়া ইয়াৰ দাৱনীৰ কাৰণে ভাতকেইটা বনাব লাগে, যিহেতু এয়া ভাতৰ যা যোগাৰ কৰোঁ আৰু ভাত মানে কি আৰু ইয়াৰ ৰঙালাও আছে, ৰঙালাও বনাম, ইয়াৰ নিউটেলা সৈতে আলু দিম আৰু ইয়াৰ লগত তেনেকৈ বনাই দিম আৰু এতিয়া বনাই ল'ম আৰু ব'লক। এতিয়া পথাৰলৈ নিবৰ কাৰণে ভাজিকণ মানে বনাবৰ কাৰণে এইফালে ৰঙালাও কাটিলোঁ, আলু চয়াবিন আৰু এইফালে দালিও দি দিওঁ দুটামান, তেতিয়া শাককণ অকণমান বেছি সৰহ হ'ব, ডাঠ হ'ব, খাবলৈ ভাল হ'ব। এতিয়া এইখিনি বনাই মেলি লওঁ, তাৰপিছত আকৌ পথাৰলৈ নিব লাগিব হা। এয়া মোৰ চব্জিখিনি হৈ গ'ল আৰু এতিয়া অকণমান ঠাণ্ডা হওক, ঠাণ্ডা হোৱাৰ পাছত আৰু পথাৰলৈ ৰোৱনী লৈ যাব লাগিব। এইফালে এইখিনি ভাত বান্ধি ল'লোঁ আৰু এইফালে এয়া ভাত এইখিনি এতিয়া দিওঁগৈ, চব্জি বেলেগে লৈছোঁ বাৰু। এতিয়া বাকীবিলাকক দি মেলি দাৱনী এতিয়া আমি বিলনীয়া খাবলৈ লৈছোঁ। এইফালে এগৰাকীক লৈ আহিলোঁ ভাত বিলনীয়া কৰিবলৈ, আৰু এতিয়া আমি দুজনীয়ে খাই লওঁ আৰু। এইফালে ল'ৰাই কি কৰিছে চাওক, নিজে ভিডিঅ' কৰি লৈছে দেই, কি কৰিছে। হেল্ল' গাইজ, পথাৰৰ পৰা আহি মেলি আহিলোঁ আৰু আহি মেলি গা পা ধুই বাচন বৰ্তন ধুই আহি এতিয়া আকৌ মানে কি নগ'লেও নহয় আৰু এপাক সকাম মাতিছিলে দিনতে যাবলৈ সময় নহ'ল, যিহেতু দিনবাৰ পথাৰ অহা যোৱা, কিবা দাৱনী ভাত দিয়া, ধান ৰোৱা, সেইবিলাক কামতে লাগি থাকিলোঁ আৰু এতিয়া বোলো নগ'লেও নহয়, দেখাটো কৰি আহোঁগৈ হা। এতিয়া ওলাই গ'লোঁ, তাৰপৰা
হেল্ল' গাইজ, এফালে ওলাইছোঁ বুলি কৈছিলোঁ যে গ'লোঁ আৰু গৈ মেলি আহিলোঁ। মানে সকাম মাতি আছিলে, খাই বৈ আহিলোঁ। তাত জলপান খালোঁ সকামত। খাই বৈ আহি ঘৰতো এই ভাত আছিলে আৰু কেইটামান সিজাবলৈ নহ'ল বাৰু, পথাৰলৈ বনোৱা লগৰ আছিলে, তাকে খালোঁ আৰু দালি চব্জি চব আছিলে, সেই সকলোবিলাক খালোঁ আৰু খাই বৈ এতিয়া একেবাৰে শুবলৈ লাগে আৰু শুবগৈ লাগে। আজৰি হ'লোঁ কাম বন কৰি আৰু এতিয়া শুমগৈ আৰু তাৰপিছত আকৌ আপোনালোকক এতিয়া আজি লগ নাপাম, আকৌ অহাকালি লগ পাম। আজিলৈ গুড নাইট। সকলো লগে থাকিলে আৰু বাই বাই।